এটা বস্তু মই দৰ্শকসকলক ক'ব বিচাৰোঁ যে যিকোনো এটা যেতিয়া পৰীক্ষা দিয়া হয় সেই পৰীক্ষাটোৰ ওপৰত ট্ৰাষ্টটো বহুত ইম্পৰ্টেণ্ট হয়। অথৰিটিটোৰ ওপৰত ট্ৰাষ্টটো বা টিচাৰৰ ওপৰত ট্ৰাষ্টটো সেইটো বস্তু বহুতেই ইম্পৰ্টেণ্ট হয়। যেতিয়া আপুনি নিগেটিভিটি চাৰাউণ্ড হৈ থাকে গোটেই কথাখিনিত সেইখিনিৰ পৰা আঁতৰি থকাটোৱে মানে খুব ভাল। নমস্কাৰ, মোৰ নাম দীপশিখা বুঢ়াগোহাঁই। প্ৰথমতে সকলোকে মই অনলাইন এডুকেশ্যনেল প্লেটফৰ্ম এক্সাম ক্ৰেকাৰ চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ বিভা কাঞ্চন গগৈ বাৰ ঘৰত। বৰ্তমান তেখেতে নলবাৰী ডিষ্ট্ৰিক্টৰ এছিষ্টেণ্ট কমিশ্যনাৰ আৰু এক্সিকিউটিভ মেজিষ্ট্ৰেট হিচাপে কৰ্মৰত। 2018 চনৰ অসম লোকসেৱা আয়োগৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে। মই বাক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ যে প্ৰথমতে কেনেকুৱা ফিল হৈছিলে ৰিজাল্টটো যেতিয়া তুমি পাইছিলা? ধন্যবাদ। আজি আপোনালোকৰ চেনেলটোলৈ এনেকৈ মোক আমন্ত্ৰণ কৰাৰ কাৰণে খুবেই আনন্দিত হৈছোঁ। এই ৰিজাল্টটোৰ কাৰণে আমি বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। চবেই গম পাইছিলে যে ৰিজাল্টটো 3 বছৰমান দিয়া নাছিলে, কিন্তু 24 ডিচেম্বৰত ৰিজাল্টটো দিলে। সেই দিনটো খুবেই ভাল লাগিছিলে আৰু আজিও মনত আছে সেই দিনটো। আৰু তাৰ পিছৰখিনিৰ পৰা জীৱনটো অলপ হ'লেও সলনি হোৱাৰ দৰে হৈছে। আৰু ছাৰ এজনেও কৈছিলে যে জাৰ্ণিটো ইম্পৰ্টেণ্ট হ'ব লাগে, ৰিজাল্টটো যেনেকুৱাই নহওক লাগিলে, কিন্তু যেতিয়া ৰিজাল্টটো ভাল হয় জাৰ্ণিটোৰ সৈতে গোটেইখিনিয়ে যেতিয়া ভাল লাগে জীৱনটোত কিবা হ'লেও অলপ ভাল লগা যেন হয়গৈ। হয়, তুমি তেতিয়া ক'ত আছিলা ৰিজাল্টটো দিওঁতে? ৰিজাল্টটো দিওঁতে মই ৰয়িঙত আছিলোঁ মোৰ হাজবেণ্ডৰ লগত। মই জনা নাছিলোঁ ৰিজাল্ট দিব বুলি। তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰত যেতিয়া আহি পেলাই পৰিৱেশটো দেখিলোঁ তেতিয়াও মই খুব আনন্দিত হৈছোঁ। আৰু মা দেউতাই যেনেধৰণে মানে বিচাৰিছিলে সেইখিনি আশা পূৰ্ণ কৰিব পৰাৰ কাৰণেও খুব ভাল লাগিলে। হয়, তোমাৰ জাৰ্ণিটো অসম লোকসেৱা আয়োগৰ জাৰ্ণিটো ষ্টাৰ্ট কেনেকৈ হৈছিলে? কেতিয়া তুমি ভাবিলা যে ইয়াৰ বিষয়ে প্ৰিপাৰেশ্যন কৰিব লাগে, পঢ়িব লাগে? কেতিয়া তোমাৰ মনত আহিছিলে? হয়, প্ৰথমতে মই 2016ত যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা MTech কমপ্লিট কৰিলোঁ তেতিয়া মই ইঞ্জিনিয়াৰিং জবৰ কাৰণে চেষ্টা কৰি আছিলোঁ আৰু লগতে ভাবিছিলোঁ PhDও কৰিম বুলি। কিন্তু PhDটো ভাবিলোঁ যে অলপ নিজকে এনালাইচিছ কৰিলোঁ। এনালাইচিছ কৰি গম পালোঁ যে চাগে নহয়, মই এনেকুৱা ইঞ্জিনিয়াৰিং লাইনত যোৱাতকৈ মই অলপ মানে মানুহৰ লগত জড়িত হৈ থকা কি কৰিব পাৰিম, কেনেধৰণে কৰিব পাৰিম। তেতিয়া সেইটো সময়ত লগৰ দুজনৰ সৈতে আলোচনা কৰি পেলাই ভাবিলোঁ যে নহয় APSCৰ কাৰণে পঢ়িম। আৰু প্ৰথমতে পৰীক্ষা হিচাপে ভাবিছিলোঁ এই পৰীক্ষাটো, কিন্তু পিছত অলপমান যেতিয়া হিষ্ট্ৰী, জিঅ'গ্ৰাফী এনেধৰণে পঢ়িবলৈ পালোঁ, ইণ্ডিয়াৰ বিষয়ে, অসমৰ বিষয়ে, ছ'চিয়েলি, কালচাৰেলি, তেতিয়া মানে বহুত ভাল লাগিলে, মানে বস্তুটোৰ বিষয়ে জানিবলৈ মন কৰিলোঁ। আৰু লাহে লাহে মানে পৰীক্ষাটো নাই, মই পাছ কৰিব লাগিব, কৰি পেলাই মই কি কৰিব পাৰিম মানুহৰ কাৰণে বা এডমিনিষ্ট্ৰেশ্যনটো পাৰ্ট মই কেনেকৈ হ'ব পাৰিম, এই বস্তুখিনি যেতিয়া লাহে লাহে হ'ল তেতিয়া মই ভাবিলোঁ যে নাই, মই পাছ কৰিব লাগিব বুলি। চ' তোমাৰ মানে প্ৰথমতে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড আছিলে? হয়, ক'ৰ হয়। পৰা কৰিছিলা? মই BTech কৰিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত তুমি জব কৰিছিলা? তাৰপিছত মই 2 মাহৰ কাৰণে জব কৰিছিলোঁ। এটা ছ'লাৰ কোম্পানী এটাত জব কৰিছিলোঁ। তেতিয়া মই প্ৰিলিমছ পাছ কৰিছিলোঁ 2017। যেতিয়া প্ৰিলিমছটো পাছ কৰিলোঁ মই ভাবিলোঁ যে মই মেইনছৰ কাৰণে পঢ়িম। তেতিয়া মই সেই চাকৰিটো কৰা নহ'ল আৰু। যদি এগৰাকী শিক্ষাৰ্থীয়ে বিচাৰে যে তেওঁ এই পৰীক্ষাটো দিব লাগে বুলি, চ' কেনেকৈ প্ৰথমতে তেওঁ আগবঢ়াটো উচিত, তুমি কি বুলি ক'বা তেওঁলোকক? হয়, প্ৰথমতে আচলতে পৰীক্ষাটো দিবৰ কাৰণে নিজকে অলপ ভাল লগা বেয়া লগাখিনি অলপ জানি লোৱাটো উচিত, যে কি কৰিলে এনেকুৱা ধৰণৰ চাকৰি মোৰ কৰিব মন আছেনে নাই। আৰু বাকী পৰীক্ষাটোৰ কাৰণে ইমান যে পাছ কৰিবলৈ এইখিনি চিন্তনীয় বিষয় ধৰক হৈ নপৰে, কাৰণ আজিকালি ইণ্টাৰনেটৰ পৰা আদি কৰি গোটেইখিনি বা আগতে পাছ কৰা মানুহকো আমি খুব সহজে আজিকালি লগ কৰিব পাৰোঁ। আগতেতো ধৰক ইমান ভালকৈ গম পোৱা নাছিলোঁ, কিন্তু এতিয়া যেতিয়া লগ পাই থাকোঁ তেতিয়া নিজকে মানে কি সেই
হেৰিটোত পজিশ্যনটোত কেনেকৈ কনভাৰ্ট কৰিব পাৰিম বা কেনেকৈ পৰিণত কৰিব পাৰিম এইখিনি অলপমান কষ্ট কৰিলেই ধৰক খুব সহজে পাব পাৰি মই ভাবোঁ। হয় সো প্ৰথমতে এতিয়া প্ৰিলিমছৰ কাৰণে বিশেষকৈ যিহেতু হয়। প্ৰিলিমছ হ'ব হয়। সো প্ৰিলিমছৰ কাৰণে তেওঁলোকে কি বুক পঢ়িব লাগিব বা কেনেকৈ আগবাঢ়িব লাগিব কিবা ষ্ট্ৰেটেজি যদি তুমি ক'ব বিচাৰা আমাৰ দৰ্শকসকলক। হয় প্ৰথমতে প্ৰিলিমছৰ কাৰণে পঢ়িবৰ কাৰণে APSC পৰীক্ষা বা UPSC হওক আজিকালিতো একেই হৈ গৈছে, চিলেবাছটো একেই হৈ গৈছে, কুৱেশ্যন পেটাৰ্নো চাগে অলমষ্ট ছেমেই হ'ব, কিন্তু কথাটো হ'ল যে প্ৰথমতে নিউজ পেপাৰখন পঢ়াটো বহুত ইম্পৰ্টেণ্ট হয়। নিউজ পেপাৰখন যেতিয়া আমি ডেইলি পঢ়োঁ তাৰ গোটেইখিনি কথা ধৰক এডিটৰিয়েলখিনি নিউজখিনি তেতিয়া আৰু সেইটো হেবিট হ'ব লাগিব মানে নিউজ পেপাৰ পঢ়াটো। কোনখন নিউজ পেপাৰ আছাম ট্ৰিবিউন আমি অসমৰ NCERT বুকছখিনি পঢ়াটো খুবেই ইম্পৰ্টেণ্ট। ক্লাছ 6ৰ পৰা 12লৈকে যিখিনি পলিটি হিষ্ট্ৰী ইকনমিক্স জিঅ'গ্ৰাফী যিখিনি বুকছ আছে সেইখিনি যদি আমি থৰ' হৈ লওঁ প্ৰথমতে তো সেইখিনি খুবেই গোটেই এণ্টায়াৰ জাৰ্ণিটোতে হেল্প কৰিব। তাৰপিছত আমি ৰেফাৰেঞ্চ কিছুমান ইউজ কৰিব পাৰোঁ যেনেকৈ লক্ষ্মীকান্ত পলিটিৰ কাৰণে, তাৰপিছত হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰাম আছে, RS শৰ্মা আছে, এইখিনি যদি আমি এনচিয়েণ্ট মেডিভিয়েল মডাৰ্ণ এইখিনিৰ কাৰণে পঢ়োঁ। আৰু জিঅ'গ্ৰাফীৰ কাৰণে আমি কিছুমান ৰেফাৰেঞ্চ বুক আছে GC লিয়ঙৰ, সেইখিনি কিতাপ আমি পঢ়িব পাৰোঁ। এনভাইৰনমেণ্টেল ষ্টাডিজ পঢ়িব লগা হয়। আৰু ধৰক যিখিনি তাৰ বাহিৰে ছ'চিয়েল ইছ্যুজ কিছুমানৰ কিতাপ পায় সেইখিনিও আমি পঢ়িব লগা হয়। ছ'চিয়েল ইছ্যুজৰ কিছুমান বুক আছে বাৰু, সেইখিনি মানে যেতিয়া আমি পঢ়োঁ তেতিয়া মেইনছ ৰাইটিঙত খুবেই মানে হেল্প কৰে এই বস্তুখিনি। ছ'চিয়েল ইছ্যুজৰ কাৰণে কি কিতাপ আৰু এনভাইৰনমেণ্টৰ কাৰণে কি কিতাপ পঢ়িব লাগে? এনভাইৰনমেণ্টৰ কাৰণে PD শৰ্মা বুলি এখন আছে, PD শৰ্মা, আৰু ৰাজা গোপালন বুলিও এখন আছে। তো সেইখিনি কিতাপটো পঢ়িব, কিন্তু ডে টু ডে যিখিনি ঘটি থাকে ধৰক এতিয়া আমাৰ অসমতে ৱেটলেণ্ড ইছ্যুজবোৰ সেইবোৰ আমি নিউজ পেপাৰতে পোৱা যায়, দেন এণ্ড দেন আহিয়ে থাকে মানে। তো সেইখিনি আমি যেতিয়া গুৰুত্ব দিওঁ তো ইমান ধৰক কিতাপ পঢ়িব লগাও নহয়। নিউজ পেপাৰৰ পৰা তুমি নোটছ বনাইছিলানে? নিউজ পেপাৰৰ পৰা নোটছ বনাইছিলোঁ, আৰু নিউজ পেপাৰ যিখিনি ইউটিউব ভিডিঅ'জত যিখিনি নিউজ কোৱা হয় পাওঁ আমি ষ্টাডি IQ বা DCIS বুলি, সেইখিনি খুবেই মানে তেতিয়া মোক বহুত হেল্প কৰিছিলে। আৰু নিউজ পেপাৰখন তুমি ইউটিউবত গৈ পেলাই নিউজ পেপাৰখন ইউটিউবত গৈ চাইছিলোঁ আৰু পঢ়িছিলোঁ। পঢ়াটো এইকাৰণেই ইম্পৰ্টেণ্ট কাৰণ যেতিয়া আমি লিখোঁ সেইখিনি লেংগুৱেজ আমি কেতিয়াবা ইউজ কৰিব পাৰোঁ ধৰা মেইনছৰ কাৰণে, সেইকাৰণে সেইটো ইম্পৰ্টেণ্ট হয়। আৰু এখন পেপাৰ যিহেতু আছে ইংলিছ মেইনছত লাগে, ইংলিছখনৰ কাৰণে কেনেকৈ তুমি পঢ়িছিলা? ইংলিছখনৰ কাৰণে বিশেষকৈ এছে বহুত ইম্পৰ্টেণ্ট হয়। এছেত কাৰণ বেছি মাৰ্কছ কেৰি কৰে, তো সেইটো কাৰণে আমি যিখিনি এডিটৰিয়েলত নিউজ আহে তো সেইখিনি আমি পঢ়িব পাৰোঁ, প্ৰেক্টিছ কৰিব পাৰোঁ। বিশেষকৈ প্ৰেক্টিছটো বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া আমি এইটো ইমান আধা ঘণ্টাৰ সময়তে ইমান এখন লিখিম বুলি এখন এছে লিখিম বুলি যদি আমি প্ৰেক্টিছ কৰোঁ 2-3খন তেনেকৈ বহি লওঁ বা টপিক এটা মনতে ভাবি পেলাই যদি লিখা আৰম্ভ কৰোঁ সেইখিনি খুবেই মানে হেল্প কৰে। এছেৰ কাৰণে তুমি অনলাইন চ'ৰ্চেছৰ পৰা সহায় লৈছিলানে? এছে অনলাইন চ'ৰ্চেছ কিছুমান ষ্টাডি IQৰ নহয়, ষ্টাডি IQটো ইউটিউবৰ হয়। এটা ছাইট আছিলে, সেইটো আপোনাৰ তাত মানে এছে আমি নিজে লিখি পেলাই দিব পাৰোঁ আৰু মানে অনলাইন ছাবমিট কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ বহুত ৱেবছাইট আছে। তেনেকুৱা ইনচাইটছ ইণ্ডিয়াটোৱে হয়, এইটো বহুত তাত মানে হেল্প হয়। আৰু ইনচাইট ইণ্ডিয়াত আৰু আপোনাৰ মাইণ্ড মেপছো পায়। মাইণ্ড মেপছবিলাকো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ বহুত বস্তু থাকে, কিমান মনত ৰাখিব, কিমান মুখস্থ মাৰিব। মুখস্থ মাৰাটোতো খুব দূৰলৈকে পচিবল হৈ নাথাকেগৈ, তেতিয়া আমি মাইণ্ড মেপছখিনি মানে ইউজ কৰিব পাৰোঁ। সেই বস্তুখিনি যেতিয়া আমাৰ মনত থাকি যায় তেতিয়া আমি নিজে ধৰক মক টেষ্ট দি পেলাই যেতিয়া প্ৰেক্টিছ কৰিম তো সেই ভাইটেল পইণ্টছখিনি আমি তাত গৈ লিখিবগৈ পাৰোঁ। আৰু মক টেষ্টৰ কাৰণে তুমি ক'ত দিছিলা মক টেষ্ট? কেনেকৈ দিছিলা? মক টেষ্টটো মই 2017 যেতিয়া প্ৰিলিমছটো পাছ কৰিছিলোঁ
তেতিয়া মানে কম্প্ৰিহেনচিভ হোৱা নাছিলে মানে মই মেইন প্ৰিলিমছৰ কাৰণে পঢ়িলোঁ পাছ কৰিলোঁ তাৰপিছত ভাবিলোঁ যে মই মেইনছৰ কাৰণে পঢ়িম বুলি সেইটো এটা ভুল হৈছিলে তাৰপিছত এইবাৰ মই সেইটো ৰেক্টিফাই কৰিবৰ কাৰণে ভাবিলোঁ যে নহয় মই একেলগতে পঢ়িম মানে প্ৰথমৰ পৰাই মই মানে আৰম্ভণি কৰিছিলোঁ মেইনছৰ 2017 চনত তুমি প্ৰিলিমছ প্ৰিলিমছ দিছিলোঁ পাছ কৰিছিলোঁ মেইনছ পাছ কৰিব পৰা নাছিলোঁ তাৰপিছত এইটো মোৰ ছেকেণ্ড এটেম্প্ট হয় ছেকেণ্ড এটেম্প্ট হয় তেতিয়া মই মক টেষ্টটো মই আৰোহণত দিছিলোঁ আৰোহণ চিভিল ছাৰ্ভিচ বুলি আৰু যিকোনো দিব পাৰে ধৰক যিকোনো এটা ইনষ্টিটিউটত মক টেষ্ট হয় মক টেষ্টটো নিজে যেতিয়া দিয়া হয় আৰু মই গৈ পেলাই দিছিলোঁ এনেকুৱা এটা এনভাইৰনমেণ্টত দিছিলোঁ তেতিয়া দিওঁতে মানে নিজকে কিমান সময়ত আমি লিখিব পাৰোঁ ধৰক এটা এনচাৰ কিমান মাৰ্কছৰ কাৰণে আছে আৰু কিমান সময়ত আমি শেষ কৰিব পাৰোঁ সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট কাৰণ আমি যদি যিমান পঢ়োঁ আৰু তাত গৈ পেলাই যদি লিখি আহিব নোৱাৰোঁ সময়ত তেতিয়াহ'লে সেই বস্তুখিনিৰ একো ভেলু নাথাকে তো মই ভাবোঁ যে সেই টাইমিংটো বিশেষকৈ প্ৰেক্টিছ কৰিব লাগে মানে মক টেষ্টৰ সময়ত তো মেইনছৰ কাৰণে তুমি এক্সট্ৰা মানে কোচিং লোৱা নাছিলা অকল মক টেষ্ট দিছিলা হয় মক টেষ্ট দিছিলোঁ আৰু টিচাৰ আছিলে গাইড কৰিছিলে মোক তেনেকৈ কোচিং হিচাপে বুলি নহয় কিন্তু গাইডেঞ্চ লৈছিলোঁ মই আৰু তোমাৰ যদি মেইনছত তোমাৰ অপচনেল এন্থ্ৰপলজি আছে এন্থ্ৰপলজি যিসকলে দিব আমাৰ পৰীক্ষাৰ্থীসকলে চ' তেওঁলোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব এন্থ্ৰপলজিৰ কাৰণে কি বুকছ পঢ়িব লাগিব এন্থ্ৰপলজি দুটা পেপাৰ থাকে এটা ফিজিকেল এন্থ্ৰপলজি আৰু এটা হ'ল ছ'চিয়েল এন্থ্ৰপলজি ফিজিকেল এন্থ্ৰপলজিটো হ'ল আপোনাৰ গোটেই অলপ জুঅ'লজি মানে হিউমেন বিংছৰ লগত ৰিলেটেড জেনেটিক্স আছে তাত ৰেচ আছে তাৰপিছত ক্ৰম'জম ৰিলেটেড বস্তু আছে আৰু আপোনাৰ যিখিনি মানে হিউমেন বিংছখিনি কেনেকৈ ইভলিউশ্যন হৈছিলে প্ৰথম এনচিয়েণ্টৰ পৰা এতিয়ালৈকে সেইখিনি কথা আছে তো সেইকাৰণে আমি তাত এখন কিতাপ পাই BM দাস বুলি সেইখনত প্ৰায়খিনি বস্তুৱেই আছে ৰেফাৰেঞ্চ হিচাপে বেলেগো চাব পাৰে কিন্তু BM দাসখন ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই আৰু এন্থ্ৰপলজিৰ কাৰণে BM দাসখন পঢ়িব পাৰে আমাৰ দৰ্শকসকলে হয় তাৰপিছত ছ'চিঅ' কালচাৰেল এন্থ্ৰপলজি তাৰ কাৰণে বেড বুলি এখন কিতাপ আছে আৰু ট্ৰাইবেল ইছ্যুজবিলাক আছে মানে ট্ৰাইবেলছ আমাৰ নৰ্থ ইষ্টৰ ট্ৰাইবেল বা ইণ্ডিয়াৰ ট্ৰাইবেল এইখিনিৰ কাৰণেও এখন কিতাপ পায় আৰু আপুনি ইগন'ৰ যিখিনি নোটছ থাকে এন্থ্ৰপলজি আৰু মেজৰ লওঁতে যিখিনি এন্থ্ৰপলজি নোট মানে বুকছ পায় সেইখিনি পঢ়িব লাগে মই এজন ছাৰৰ পৰা গাইডেঞ্চ লৈছিলোঁ তেখেতে অলপ হেল্প কৰিছিলে মোক এন্থ্ৰপলজি মানে তেখেত এন্থ্ৰপলজিৰে টিচাৰ আছিলে তেওঁৰ লগত অলপ আলোচনা কৰি পেলাই মই পঢ়িছিলোঁ তোমাৰ গোটেই প্ৰিপাৰেশ্যনটো গুৱাহাটীত থাকি হৈছিলে নে ঘৰত থাকি কৰিছিলা গোটেই প্ৰিপাৰেশ্যনটো মই গুৱাহাটীত থাকিয়ে কৰিছিলোঁ কাৰণ 2016ৰ পিছত মই ভাবিছিলোঁ যে নাই কিবা এটা কৰিব লাগিব কেনেধৰণে পাৰিম সেইকাৰণে ভাবিলোঁ যে নাই গুৱাহাটীত থাকি লোৱাটোৱে ভাল হ'ব কিবা যদি প্ৰয়োজনো হয় লগৰবিলাকো তাত আছিলে সেইকাৰণে মই তাতে থাকি লৈছিলোঁ 2017 চনৰ পৰা তোমাৰ আৰম্ভ হৈছিল হয় 2017 চনৰ পৰা পুৰা পিয়ৰলি মই আৰম্ভ কৰিছিলোঁ তাৰপিছত এই 2019ৰ মেইনছ দিয়ালৈকে হয় ইণ্টাৰভিউ তাৰ মাজতে বিয়াও হৈ গ'ল ধৰক তাৰপিছত ইণ্টাৰভিউৰ কাৰণে মই আকৌ হাজবেণ্ডৰ ঘৰৰ পৰা ঘৰত আহি পেলাই মই প্ৰিপাৰেশ্যন কৰিছিলোঁ মাজতে আমাৰ APSCৰ 2018 চনৰ ৰিজাল্টটো ৰখি আছিলে তুমি জানাই সো কেনেকুৱা লাগিছিলে হেতু সময়ত ৰিজাল্টটো তুমি দিলা ৰিজাল্ট অহা নাই কিবা কোৰ্ট কেছ হৈ আছে বুলি শুনিছিলোঁ আমি কেনেকুৱা লাগিছিলে মানে সেইখিনি কথা জানি পেলাই সেইটো সময়ত মানে পেচেন্সটো বহুতেই ইম্পৰ্টেণ্ট ধৰক সেইখিনি সময়ৰ কাৰণে কিন্তু ভাবিছিলোঁ যে নাই পৰীক্ষাটো দিছে যেতিয়া ৰিজাল্টটোৰ কাৰণে ৰখিব লাগিব বা যি হয় একচেপ্ট কৰিম আৰু কিন্তু এটা বস্তু মই দৰ্শকসকলক ক'ব বিচাৰোঁ যে যিকোনো এটা যেতিয়া পৰীক্ষা দিয়া হয় সেই পৰীক্ষাটোৰ ওপৰত ট্ৰাষ্টটো বহুত ইম্পৰ্টেণ্ট হয় অথৰিটিটোৰ ওপৰত ট্ৰাষ্টটো বা টিচাৰৰ ওপৰত ট্ৰাষ্টটো সেইটো বস্তু বহুতেই ইম্পৰ্টেণ্ট হয় যেতিয়া আপুনি নিগেটিভিটি চেৰাউণ্ড হৈ থাকে গোটেই কথাখিনিত সেইখিনিৰ পৰা আঁতৰি থকাটোৱে মানে খুব ভাল কাৰণ মানে যেতিয়া আপুনি ভাবিব যে পৰীক্ষাটো ভালদৰে হৈছে মই ভালকৈ দিম তাৰপিছত আৰু বেলেগ ধৰণৰ চিন্তা মনত আহিব দিব নালাগে তোমাৰ এইটো লাইনতে যাম বা কিবা এটা কৰিম এনেকুৱা ধৰণৰ মটিভেশ্যন তুমি কেনেকৈ পালা ক'ৰ পৰা পাইছিলা
মটিভেশ্যন ক'বলৈ গ'লে সৰুৰ পৰা যেতিয়া আৰম্ভ কৰোঁ বিশেষকৈ মাক মই মটিভেশ্যন বুলি ভাবোঁ কাৰণ মোৰ দেউতা কৰ্মসূত্ৰে মানে বাহিৰত থাকে তেখেত ইমান বৰকৈ আহিব নোৱাৰে তো মায়ে মানে আমাক ডাঙৰ কৰোঁতে যিখিনি ষ্ট্ৰাগল তেখেতে ফেচ কৰিলে সেইখিনি মানে মটিভেশ্যন হিচাপে মানে এইটোৱে যে নাই তেখেতক কেনেধৰণে মানে মই হেল্প কৰিব পাৰিম কেনেধৰণে মই সেইখিনি উভতাই দিব পাৰিম আৰু তাৰপিছত মানে সৰুতে দেখিছিলোঁ মায়ে এইখন কিতাপত দুগৰাকী মানে ছোৱালীৰ ফটো লগাই থৈছিলে তেওঁলোকে মানে লাইফত মানে এনেকৈ এচিভ কৰিছিলে এনেকৈ চাব পাৰে চবেই বহুত পুৰণা এখন কিতাপ হয় ইয়াতে কি আছিলে বুলি কৈছা তুমি এ ব্ৰিলিয়েণ্ট ৰিজাল্ট বাই আছামিজ গাৰ্ল মানে সেই তেতিয়া তেওঁলোকে মানে বহুত ভাল ৰিজাল্ট কৰিছিলে নিজৰ কলেজৰ পৰা মায়ে মানে এইকেইখন ফটো লগাই থৈছিলে মই তেতিয়া বহুত সৰু আছিলোঁ মই ভবা নাছিলোঁ যে কি কৰিব লাগে কিন্তু তেতিয়া ভাবিছিলোঁ যে এনেকুৱা ধৰণৰে ধৰক কিবা এটা কৰিম আৰু তেনেধৰণে মটিভেশ্যনটো আহিছিলে আৰু মই ভাবোঁ যে লাইফত বেয়া সময়খিনিও যদি আমি মটিভেশ্যন বুলি ভাবোঁ সেইটো মানে কেটালিষ্ট হিচাপে মানে আমি ল'ব পাৰোঁ মানে বেয়া সময়খিনি আমি নিগেটিভ নলৈ পজিটিভলি ল'ব পাৰোঁ আৰু হয় সেইখিনিয়ে আৰু আজিকালি যিহেতু পেটাৰ্ণটো চেঞ্জ হ'ল এপিএছচি পেটাৰ্ণটো চেঞ্জ হ'ল এতিয়া এছে ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব মানে মেইনছৰ ওপৰতে বেছি গুৰুত্ব দিব লাগিব চ' সেই মেইনছৰ যোনখিনি আনচাৰ ৰাইটিং হয় সেইখিনি তুমি প্ৰেক্টিছ কৰিছা ত' সেইখিনি কেনেকৈ ইম্প্ৰুভ কৰিব পৰা যায় বা কেনেকৈ সেই আনচাৰ ৰাইটিং কেনেকৈ কৰিব লাগে ষ্টুডেণ্টে এনচাৰ ৰাইটিংটোৰ কাৰণে মই এটা বস্তু প্ৰথমবাৰ ভুল এইটোৱে কৰিছিলোঁ যে মই প্ৰেক্টিছ কৰা নাছিলোঁ পিছৰবাৰ মই প্ৰেক্টিছ কৰিবলৈ ল'লোঁ আৰু বহুত ধৰণৰ চ'ৰ্চেছৰ পৰা মানে পঢ়িবলৈ ল'লোঁ কিন্তু তাৰ মাজতে মই এইটোও ক'ব বিচাৰোঁ যে মানে লেছ ইজ ম'ৰ মানে যিমান কম ৰাখিব বস্তু সিমান মানে ভাল যিমান বেছি পঢ়িব ধৰক আৰু যদি আমি ৰিভিজন নিদিওঁ বহলি কৈ থাকিব লাগিব যে মই জানো বস্তুটো কিন্তু সেই সময়ত ধৰক মনত নাথাকে কিন্তু আপুনি ধৰক কমকৈ ৰাখিলে সেইখিনিকে প্ৰেক্টিছ কৰিলে ৰিভিজন কৰিলে তেতিয়া মানে বেছি ভাল কম্পেক্ট যিমান ৰাখিব সিমান ভাল মানে লাগিলে বস্তুটো মানে অলপ কমকৈ পঢ়ক ভালকৈ পঢ়ক মানে কমকৈ পঢ়ক কিন্তু ভালকৈ মানে পঢ়ক এগালমান বস্তু লৈ পেলাই এইখনো কিতাপ পঢ়িম সেইখনো পঢ়িম এই বস্তুটো মানে মই কৰা নাছিলোঁ কাৰণ কৰিছিলোঁ মই এটা সময়ত সেইখিনি মই মানে হেল্প কৰা নাছিলে আৰু তোমাৰ যিহেতু তুমি এপিএছচিৰ কাৰণে স্পেচিয়েলি প্ৰিপাৰেশ্যন কৰি আছিলা বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰা নাছিলা নাই বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰা নাছিলোঁ মই মানে ভাবিছিলোঁ যে নাই মই অপশ্যনটো কমকৈ ৰাখিম এটাতে ফ'কাছ কৰিম ফ'কাছ মানে মই বেছি ভাগ কৰিব বিচৰা নাছিলোঁ কাৰণ প্ৰথমবাৰ মানে সেইটো কৰিছিলোঁ বহুত ভাবিছিলোঁ যে এইটো পৰীক্ষা দিম এনেকুৱা কৰিম তেতিয়া মানে ভাল নহ'লগৈ কথাখিনি তো এতিয়া যেতিয়া এটাতে মই ফ'কাছটো ৰাখিলোঁ ধৰক সেইটো বস্তুৱে হেল্প কৰে যেন মোৰ ক্ষেত্ৰত মই অনুভৱ কৰিছোঁ আৰু তুমি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ আছিলা আৰ্টছৰ ছাবজেক্টখিনি পঢ়োঁতে তোমাৰ অসুবিধা পাইছিলা নেকি নাই আৰু বহুতে কয় যে বৰ লাগে মানে যোনসকল ইঞ্জিনিয়াৰিং বা ছায়েন্স বেকগ্ৰাউণ্ড থাকে অকণমান বৰ পায় তেওঁলোকে পঢ়িবলৈ কিছুমানে তোমাৰ ক্ষেত্ৰত তেনেকুৱা কিবা হৈছিলে নেকি নাই তেনেধৰণে হোৱা নাছিলে যেতিয়া নতুন কিছুমান বস্তু পঢ়িলোঁ তেতিয়া ভালহে লাগিলে মানে কাৰণ ইঞ্জিনিয়াৰিং ইমান বছৰে পঢ়ি আছিলোঁ নতুনকৈ যেতিয়া অসমৰ বিষয়ে ইণ্ডিয়াৰ বিষয়ে গম পালোঁ তেতিয়া অলপ ইণ্টাৰেষ্টহে আহিলে মানে তেনেধৰণৰ অনুভৱটো অহা নাছিলে বাৰু তেতিয়া অসমৰ এতিয়া এখন পেপাৰ আছে আছাম স্পেচিফিক এখন পেপাৰ আছে ইউপিএছচি পেটাৰ্ণত যিহেতু হ'ল মেইনছত এখন পেপাৰ আছে আছাম স্পেচিফিক সেইখনৰ কাৰণে কি বুকছ পঢ়িলে ভাল হ'ব আছাম ইয়েৰ বুকখন বহুত হেল্প হয় আৰু হয় আৰু প্ৰিয়ম গোস্বামীৰ যিখন আছে আছাম ৰিলেটেড মানে হিষ্ট্ৰী সেইখন পঢ়িব পৰা যায় আৰু এডৱাৰ্ড গেট আহোমৰ যিখন আছে আৰু বাকীটো নিউজ পেপাৰত যিখিনি আছাম ট্ৰিবিউনত আহিয়ে থাকে আমাৰ অসম ৰিলেটেড ছ'চিয়েল ইছ্যুজ হওক এনভাইৰনমেণ্ট ইছ্যুজ হওক সেইখিনি পঢ়াটো ইম্পৰ্টেণ্ট
আৰু মানে এইখন জিঅ'গ্ৰাফি আসাম জিঅ'গ্ৰাফিৰ লগত ৰিলেটেড তেনেকুৱা কিবা বুকছ আছে নেকি? আসাম জিঅ'গ্ৰাফিৰ কাৰণে মই ভাবোঁ যে NCERT-ত যিখন আমাৰ পঢ়ায় 11-12ত বা 10ত জিঅ'গ্ৰাফি ৰিলেটেড সেইখিনিত ভালকৈ অসমৰ কথা লিখা থাকে আৰু আসাম ইয়েৰবুকখনো তাত জিঅ'গ্ৰাফিৰ কথা থাকে সেইখিনি ইম্পৰ্টেণ্ট মানে একচুৱেলি NCERT বুলি ক'লে ক্লাছ 6ৰ পৰা ক্লাছ 12 হয় হয় লাগিব হয় তাৰ পৰা আৰম্ভ হয় তাৰপিছত ষ্টেণ্ডাৰ্ড বুকখিনি ফ'ল' কৰিব লাগে কিন্তু বেচিকৰ কাৰণে সেইখিনি পঢ়াটো খুবেই ইম্পৰ্টেণ্ট কাৰণ সেইখিনি ভালকৈ জানিলেহে মানে আৰু তেতিয়া আপুনি গম পাব যে আপোনাৰ ইণ্টাৰেষ্টটো আছে নে নাই মানে আৰু তোমাৰ ডেইলি ৰুটিনটো কেনেকুৱা আছিলে? ডেইলি ৰুটিনটো মই গুৱাহাটীত আছিলোঁ ঘৰৰ মানুহ কোনো নাছিলে মই অকলে আছিলোঁ সেইকাৰণে ৰাতিপুৱা শুই উঠি অলপমান য়োগা কৰিছিলোঁ কাৰণ এজন টিচাৰে কৈছিলে যে য়োগা কৰিলেহে হ'ব বুলি কৈছিলে মাইণ্ডটো কাম থাকিব য়োগা চেহি হোগা বুলি কৈছিলে বোলে এটা সময়ত তাৰপিছত কাম থাকিব সেইকাৰণে য়োগা কৰিব লাগে তাৰপিছত মাইণ্ডটো ষ্টেবল কাৰণ ইমান সেইটো সময়ত পৰীক্ষাটো ইমান দীঘলীয়া হয় কিছুমান নিগেটিভ থটছো আহে কেনেধৰণে মানে নিজকে ফিট এণ্ড ফাইন ৰাখিব পাৰোঁ ধৰক সেই সময়খিনিত আৰু তাৰপিছত ৰাতিপুৱা উঠি ৰিভিজন কৰিছিলোঁ মই সদায় আগদিনা যি পঢ়িছিলোঁ সেইটো বহুত ইম্পৰ্টেণ্ট ৰিভিজন কৰাটো বিশেষকৈ আৰু তাৰপিছত মই যিখিনি নতুন পোকে পঢ়িব লগা আছে বা কোনোবা যদি টিচাৰক মই লগ কৰিব লগা আছে বা মক টেষ্ট দিব লগা আছে সেইখিনি দিনটো কৰি আহি গধূলি আকৌ পঢ়িবলৈ ইমান পঢ়া নাছিলোঁ কিন্তু যিখিনি সময় পঢ়িছিলোঁ ভালকৈ পঢ়িছিলোঁ তোমাৰ মানে এই সফলতাৰ আঁৰত কাৰোবাৰ যদি তুমি নাম ল'ব বিচৰা কোনোবা টিচাৰ বা বেলেগ কোনোবা হ'লেও কাৰ নাম ল'ব বিচাৰিবা? সৰুৰ পৰাতো এই জাৰ্ণিটো আছিলেই ধৰক কাৰণ যদিও 3 বছৰৰ হয় কিন্তু গঢ়ি উঠিছিল ধৰক সৰুতেই কিন্তু প্ৰথম আৰম্ভণি মই ক'ব বিচাৰোঁ যে কিছুমান টিচাৰ আছিলে যেনেকৈ MTech কৰি থাকোঁতে মোৰ গাইডজন তেখেতে মোক মানে এই বিষয়ত একো হেল্প কৰা নাই কিন্তু মানে এটা পজিটিভ যিটো এটিটিউড মানে সেই বস্তুটোৰ প্ৰতি তেখেতে আনিবলৈ শিকাইছিলে আৰু তাৰপিছত মোৰ লগৰীয়া যোনে নেকি মানে আমি তিনিটাই একেলগে আৰম্ভণি কৰিছিলোঁ প্ৰিপেৰেশ্যন নেত্ৰ কমল হাজৰিকা ইৰফানা ইছলাম আৰু মই আমি তিনিটা একেলগে আছিলোঁ তো সিহঁতেও মানে প্ৰথমতে অলপ বহুত হেল্প কৰিলে কাৰণ তেওঁলোক আগৰ পৰাই এই প্ৰিপেৰেশ্যনত আছিলে মই দেৰিকৈ জইন কৰিছিলোঁ তেতিয়া বহুত হেল্প কৰিলে আৰু তাৰপিছত লগ পালোঁ বিশ্বজিত আৰু সমুজ্জ্বল বুলি আমি মানে বহুত ডিছকাছ কৰি পঢ়িছিলোঁ তেওঁলোকে বহুত হেল্প কৰিলে আৰু এতিয়াও আমি খুবেই ভাল ফ্ৰেণ্ডছ হৈ আছোঁ আৰু সমুজ্জ্বলেও এইবাৰ ক্ৰেক কৰিছে মানে সি আৰু মই ক্ৰেক কৰিলোঁ তেখেত এতিয়া ঢকুৱাখানাত পষ্টেড হয় তাৰপিছত আৰু এন্থ্ৰপ'লজি সেই টিচাৰজন তেখেতকো মই পাহৰিব নোৱাৰোঁ বহুত হেল্প কৰিলে তেখেতে মোক সঞ্জীৱ মল্লিক বুলি আছে গুৱাহাটীৰে হয় তেখেত এন্থ্ৰপ'লজিৰ প্ৰফেচৰ হয় তেখেতে বহুত হেল্প কৰিলে আৰু তাৰপিছত আৰু মাহঁতিতো আছেই আৰু ইণ্টাৰভিউ পিছত মানে মই হাজবেণ্ডক লগ পালোঁ মানে পজিটিভ আৰু যিখিনি এনভাইৰনমেণ্ট দিব লাগে ধৰক সেইখিনি আছিলে আৰু ইণ্টাৰভিউ আগত মই লগ পাইছোঁ ইণ্টাৰভিউ হৈ থাকোঁতে মানে আমি অলৰেডি মেৰিড আৰু তেতিয়া যিখিনি মানে পজিটিভ এটিটিউড বা যিখিনি এনভাইৰনমেণ্ট দিব মানে আছিলে বা পাইছিলোঁ সেইখিনিৰ কাৰণেও আৰু ভাল লাগিলে খুব ইণ্টাৰভিউৰ কাৰণে এতিয়া কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে ষ্টুডেণ্টে? ইণ্টাৰভিউৰ কাৰণে মই নিউজ পেপাৰখনটো পঢ়িয়ে আছিলোঁ আৰু তাৰপিছত অলপ মক ইণ্টাৰভিউ 2টামান দিলোঁ ধৰক আৰু মই ভাবোঁ যে ইণ্টাৰভিউটোতো আপোনাৰ পাৰ্চনেলিটিটো টেষ্ট হয় সেইকাৰণে মানে আপুনি যেনেকুৱা হয় ধৰক সেনেধৰণেই থকাটো ইম্পৰ্টেণ্ট হয় যেনেকৈ আপুনি মানে বি ৰিয়েল আৰু যেনেকুৱা ধৰণৰ হয় আৰু বাকী ইমান ইণ্টাৰভিউত যিমান পঢ়ি যাব ধৰক সেইখিনি কথা নুসুধে বাকী আপোনাৰ যিখিনি লাইফৰ বিষয়ে মানে কথা মোক একো সোধা নাছিলে মানে মোক অকল মোৰ নামটোৰ মিনিং এইখিনি সুধিলে কিছুমান অসমীয়া ফেজ কিছুমান সুধিছিলে মোক আৰু এন্থ্ৰপ'লজি ৰিলেটেড কিছুমান সুধিছিলে নিজৰ অপশ্যনেল ছাবজেক্টটোৰ ওপৰত আৰু 3জন আছিলে তাৰপিছত ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত অলপ কুৱেশ্যন কৰিছিলে
সেইখিনি মানে মই মানে বেছিক যিখিনি ভাবিছিলোঁ সেইখিনিয়ে কৈছিলোঁ, এনেকুৱা এক্সট্ৰা যে পঢ়ি যোৱাৰ কাৰণে যে পাৰিছোঁ সেইটো কাৰণে নহয়, সেইটো গোটেই জাৰ্ণিটোৰে আপোনাক মানে কথা সুধিব, ইমান আৰু সেনেকুৱা এক্সট্ৰা ধৰণৰ কথা নহয়গৈ। ইণ্টাৰভিউ আগে হোৱাৰ আগে তুমি মক টেষ্ট দিছিলা ইণ্টাৰভিউৰ, ক'ত দিছিলা মক টেষ্ট? মক টেষ্ট মই আৰোহণত দিছিলোঁ আৰু বৰঠাকুৰ IASত দিছিলোঁ মক ইণ্টাৰভিউ। প্ৰিপেৰেশ্যনটো কৰিছিলোঁ আৰু পঢ়াৰ ওপৰত ইমান ধৰণৰ কুৱেশ্যন তাতে নুসুধেগৈ, গোটেই জাৰ্ণিটোৰ ওপৰতে সুধিছিলে, অপশ্যনেল ছাবজেক্টৰ ওপৰত সুধিছিলে, মোৰ এন্থ্ৰপ'লজি যিহেতুকে সেইকাৰণে তাৰ ওপৰত সুধিলে, অলপ ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত সুধিলে, মোৰ নামটোৰ মিনিং সুধিলে, তাৰপিছত অলপ কিছুমান ফেজ সুধিছে, অসমীয়া কিছুমান ফেজ, আই সমান হ'ব কোন, নৈ সমান বব কোন, সেইটো সুধিছে। যিহেতুকে মই মাৰ কথা কৈছিলোঁ যে মায়ে মোৰ কাঞ্চন নামটো ৰাখিছে বুলি, সেইকাৰণে তেনেধৰণে, সেইকাৰণে মানে আমি যি কওঁ তাৰ ওপৰতে আমাক তাত কুৱেশ্যন সোধে, এনেকুৱা নহয় যে বহুত পঢ়িলেহে আমি পাৰিম ধৰক, সেনেকুৱা নহয়। বাকী আৰু নিজে যেনেকুৱা থাকোঁ ধৰক সেনেধৰণে নিজকে প্ৰেজেণ্ট কৰিব পাৰিলে ভাল, আৰু অকণমান প্ৰেছাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰে, কিন্তু জবটোৱে সেনেকুৱা ধৰণৰ হয়, আপুনি কিমান প্ৰেছাৰ হেণ্ডেল কৰিব পাৰে। প্ৰেছাৰ চিটুৱেশ্যন মানে ধৰক পটককৈ মানে কুৱেশ্যন এজনে সুধিব, আনজনে সুধিব, এনেকুৱা ধৰণৰ সেনেকুৱা আৰু। মানে একো তেনেকুৱা কন্ট্ৰাডিকশ্যন হোৱা নাছিলে তেওঁলোকৰ ভিউজ বা তোমাৰ ভিউজ? নাই, সেইটো তেনেকুৱা ধৰণৰ একো হোৱা নাছিলে। তেওঁলোকৰ ভিউজ আৰু মোৰ ভিউজ তেওঁলোকে কুৱেশ্যন কৰিছিলে, মই এনচাৰ কৰিছিলোঁ, আৰু সিমানেই ভালেই আছিলে। মোক 45 মিনিটছমানৰ কাৰণে সুধিছিলে তেওঁলোকে, সেয়াই আৰু। চ' এতিয়াতো তুমি কাম কৰি আছা নলবাৰী ডিষ্ট্ৰিক্টত। হয়। চ' যদি মানে নহ'লহেঁতেন, এইবাৰ পৰীক্ষাত যদি উত্তীৰ্ণ নহ'লাহেঁতেন, চ' প্লেন বি কিবা ভাবিছিলা নেকি তুমি? প্লেন বি তেনেকুৱা ধৰণৰ নাছিলে, কিন্তু ভাবিছিলোঁ যে আকৌ দিম, সেইটোৱে ভাবিছিলোঁ যে আকৌ এবাৰ দিম ভালকৈ, চেষ্টাটো এৰি নিদিওঁ, এনেকৈ ভাবিছিলোঁ। আৰু বাকী তেনেকৈ বেলেগ পৰীক্ষা চাগে মই ইভেঞ্চুৱেলি দিলোঁগৈহেঁতেন, কিন্তু মই প্ৰথমতে এইটোৱে ভাবিছিলোঁ যে নাই এইবাৰ নহ'লেও মই আকৌ এবাৰ দিম, কিন্তু এইবাৰ বিশেষকৈ মই ভাবাই নাছিলোঁ যে মানে কি আকৌ দিব লগা হ'ব পাৰে বুলি, কাৰণ মেইনছটো মই অলপ ভালকৈ দিছিলোঁ, এইবাৰ অলপ ভালকৈ পঢ়িছিলোঁ, যদিও নহ'লেহেঁতেন তেতিয়া মই আকৌয়ে দিলোঁহেঁতেন। আৰু ভৱিষ্যত কিবা পৰিকল্পনা কৰিছানে এতিয়া? ভৱিষ্যতৰ মই সেনেকুৱা একো প্লেন কৰা নাই বৰ্তমান। বহুত দিনৰ পিছত মানে এনেধৰণে মানে কাম কৰি পেলাই ভাল লাগিছে, তো এতিয়া মানে চাওঁ কি হয়, কিন্তু বৰ্তমান আৰু এনেকৈ মানে কাম কৰি যাবৰ কাৰণে মানে নিজকে কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই তাতে কনচেনট্ৰেট কৰিছোঁ। কামৰ ওপৰত কামৰ ওপৰত। আৰু UPSC কাৰণে প্লেনিং আছে নেকি কিবা? UPSC কাৰণে তেনেকৈ ভাবা নাই এতিয়ালৈকে। মানে এতিয়া তুমি বৰ্তমান কাম কৰিবা? ৰাইজৰ কাৰণে কাম কৰিম বুলিয়ে ভাবি গৈছোঁ, আৰু অলপ মানে যিহেতুকে চাকৰিটো নতুন, মই অলপ এক্সপ্ল'ৰ কৰিব বিচাৰিছোঁ যে কেনেকুৱা হয়, কি হয়, পঢ়িলোঁ বহুত দিন, তো এতিয়া মানে কেনেকৈ আগুৱাই যাব পাৰি আৰু। ঠিকে আছে। চ' থেংক ইউ বিভাবা, তুমি ইমান সময় আমাৰ দিয়াৰ কাৰণে তোমাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এক্সাম ক্ৰেকাৰৰ সকলো মেম্বাৰ্ছৰ পৰা বিভা কাঞ্চন বাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চ' যদি আপোনালোকৰ কিবা সুধিব লগা থাকে আমাৰ বিভাবাক, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ পেলাই সুধিব পাৰে, বিভাবাই ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিব। চ' যি আপোনালোকৰ কুৱেৰিজ আছে কেনেকৈ, সেইখিনি আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ এবাৰ সুধিলে আমি তাৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। থেংক ইউ বিভাবা। ধন্যবাদ আপোনালোকে এনেধৰণে মোৰ ইণ্টাৰভিউ লোৱাৰ কাৰণে, আৰু মই যদি কোনোবাই কিবা কুৱেশ্যন থাকে মই আপোনালোকৰ চেনেলটোৰ জৰিয়তে মই হেল্প কৰিবৰ কাৰণে ট্ৰাই কৰিম। কিবা যদি প্ৰশ্ন থাকে আপোনালোকে এক্সাম ক্ৰেকাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব পাৰিব। ধন্যবাদ। আৰু আমাৰ চেনেলটোৰ যোগেদিও আমি APSC কাৰণে প্ৰিপেৰেশ্যন কৰাই থাকোঁ, বেলেগ বেলেগ এক্সামৰ কাৰণে, বিভাবাই জানে। চ' আপোনালোকে চাই থাকিব আমাৰ চেনেলটো, আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ বিভাবাৰ নিচিনা আৰু বেলেগ বেলেগ যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকৰ ইণ্টাৰভিউসমূহ চাই থাকিব আৰু আমাৰ লগত জড়িত হৈ থাকিব। চ' ইমানখিনিকে কৈ আজি আমি আমাৰ এই ইণ্টাৰভিউ ছেশ্যনটো শেষ কৰিছোঁ। ধন্যবাদ।